গৌৰৱ গগৈৰ সমষ্টি নিৰ্বাচনটো বহুত ভুল হৈছে। মই যিমান দূৰ জানো, কালি মোৰ যোৰহাট জিলা কমিটিখন আহিছিলে আমাৰ ৰাইজৰ দলৰ যেতিয়া যোৰহাট জিলা কমিটিখনৰ লগত বহিছোঁ, তেওঁলোকে মোক বাৰম্বাৰ কৈছে যে কংগ্ৰেছৰ স্থিতি, সাংগঠনিক স্থিতি মানে যোৰহাটত একদম সাংঘাতিক বেয়া। আচলতে গৌৰৱ গগৈয়ে মোক তেওঁলোকে কৈ আছে যে গৌৰৱ গগৈ টিয়কত খেলিব লাগিছিলে, নহ'লে তিতাবৰত খেলিব লাগিছিলে, নহ'লে আটাইতকৈ ভাল সমষ্টিটো তেওঁৰ কাৰণে মাহ মৰা আছিলে। কিন্তু যোৰহাট সমষ্টিটো তেওঁ চুজ কৰি ল'লে। কিন্তু যোৰহাট সমষ্টিটোত মোক যোৰহাট জিলা কমিটিয়ে, আমাৰ জিলা কমিটিয়ে কোৱা মতে কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি একেবাৰে কম, আৰু সেইকাৰণে এইটো এটা অত্যন্ত চেলেঞ্জিং চিট হয়। আৰু যিহেতু মোক জিলা কমিটিয়ে ক'লে যে সেইটোত গৌৰৱ গগৈৰ অলপ প্ৰব্লেম আছে, সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ মোৰ পিনৰ পৰা প্ৰস্তাৱ পঠিয়াইছোঁ যে গৌৰৱ গগৈক জিকোৱা দৰকাৰ, আৰু সেইকাৰণে গৌৰৱ গগৈক এবাৰ যাতে নাহাৰে তাৰ কাৰণে আমি আমাৰ পিনৰ পৰা মানে প্ৰাৰ্থিত্ব প্ৰদান কৰাটো বন্ধ ৰাখিম। এইটো মানে মই প্ৰস্তাৱহে দিছোঁ দেই, এতিয়ালৈকে পাছ হোৱা নাই। মই দললৈ প্ৰস্তাৱ দিছোঁ আৰু মোক দলে জনাইছে যে আজি দলে এই সম্পৰ্কে এখন মিটিং কৰিব আৰু তাৰ পাছতে সিদ্ধান্ত দিব যে গৌৰৱ গগৈয়ে ডাইৰেক্টলি যদি মোক ৰিকুৱেষ্ট কৰে, তেওঁ যদি পোনপটীয়াকৈ তেওঁ অনুৰোধ কৰে, তেওঁ অনুৰোধ বৰকৈ নকৰে, তেওঁ অকণমান অহংকাৰত থাকে, তেওঁ মানুহলৈ ফোন চোন নকৰে আৰু ফোনো বৰকৈ নধৰে। কিন্তু তেওঁ যদি মোক পোনপটীয়াকৈ কয়, তেতিয়াহ'লে আমাৰ দলৰ যিটো ছেটআপ আছে, আমাৰ দলৰ তেওঁলোকতকৈ ভাল ছেটআপ আছে যোৰহাট সমষ্টিটোত। আমাৰ দলৰ ছেটআপটোৱে তেওঁক সহায় কৰি দিবলৈ মই অনুৰোধ কৰিম, যদিহে তেওঁ পোনপটীয়াকৈ মোক অনুৰোধ কৰে। তেওঁ নিজে যদি মোক অনুৰোধ কৰে, তেতিয়াহ'লে মই যোৰহাটত যাতে মানে মোক আমাৰ যোৰহাট জিলা কমিটিয়ে বাৰম্বাৰ কৈ আছে যে যোৱা সময়বিলাকত যিমানবিলাক যোৰহাটত প্ৰগ্ৰেম হৈছে, ইউনাইটেড প্ৰগ্ৰেম, সেই আটাইবিলাকতে কংগ্ৰেছ দলৰ স্থিতি অত্যন্ত দুৰ্বল আছিলে, আৰু আমাৰ দলেহে তাতে লিড লৈ আছিলে যোৰহাট নগৰখনত। গতিকে মই আমাৰ দলৰ যেতিয়া জিলা সমিতি আহিছে, জিলা সমিতিৰ নেতৃবৰ্গক মই কৈছিলোঁ যে যদি গৌৰৱ গগৈয়ে মোক ফোন কৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে গৌৰৱ গগৈৰ কাৰণে লাগি দিব লাগিব। এতিয়া গৌৰৱ গগৈ নিজে যদি অহংকাৰটো ত্যাগ কৰি মোলৈ ফোন কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি সহায় কৰি দিম।